কোকৰাঝাৰৰ চালাকাটিত চলি আছে তাপবিদ্যুৎ প্ৰকল্প। তাপবিদ্যুৎ প্ৰকল্পৰ পৰা ওলাই এবিধ মিহি ধূসৰ ছাই। এই ছাইবিধক ফ্লাই এছ পাউডাৰ বা কয়লাৰ ছাই বুলি কোৱা হয়। এই ফ্লাই এছ পাউডাৰক লৈ এখন ডাঙৰ বেপাৰ চলি আছে কোকৰাঝাৰত। বিষাক্ত এই ছাইবিধ ব্যৱহাৰ কৰা হয় পথ নিৰ্মাণত। ইতিমধ্যে চাপৰ, বিলাসীপাৰা, গৌৰীপুৰ আদিত চলি আছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম। চাপৰ পৰা চিৰাকুটালৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম কৰিছে BIPL-এ। গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম কৰি আছে বালাজী কনষ্ট্ৰাকশ্যনে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে চালাকাটিৰ পৰা দৈনিক 200ৰো অধিক ডাম্পাৰত আহি আছে কয়লাৰ ছাই। তাপবিদ্যুৎ প্ৰকল্পৰ পৰা ওলোৱা ছাইক লৈ চিণ্ডিকেট। কয়লাৰ ছাইৰ এই বেপাৰখনত জড়িত হৈ পৰিছে স্বাস্থ্য বিভাগৰ EM দেৰহাছাত বসুমতাৰীৰ পুত্ৰ। কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ অহা প্ৰতিখন ডাম্পাৰে মাহেকত দিব লাগে 7,000 টকা। দেৰহাছাত বসুমতাৰীৰ পুত্ৰ পৃথ্বীৰাজ বসুমতাৰীয়ে কাৰ সাহসত ফ্লাই এছ পাউডাৰৰ চিণ্ডিকেট চলাইছে। প্ৰতিখন ডাম্পাৰে অতিৰিক্তভাৱে ফ্লাই এছ পাউডাৰ কঢ়িওৱাৰ পাছতো মৌন কিয় পৰিবহণ বিষয়া। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।